আমি নেমচু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি ভাৰতবৰ্ষৰ গৃহ বিভাগৰ সেক্ৰেটাৰী সম্পাদক সচিব আৰু নিৰ্বাচনী আয়ুক্তক আমি দুটা সংগঠনে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছো। আমাৰ প্ৰথম কথা হল যে অসমত যি SIR কথা আহি আছে, চাক ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতকৈ অসমৰ কথাটো অলপ সুকীয়া আৰু পৃথক। কিয়নো অসমত অসম আন্দোলনৰ পাছত যি অসম চুক্তিৰ ৰূপায়ণ হল, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত, এই চুক্তি আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগতে অসমৰ সংখ্যালঘু সংগঠনসমূহেও আমি এই চুক্তিক সন্মান জনাইছো আৰু আমি মানি লৈছো। অৰ্থাৎ অসমত যদি বিদেশী বহিষ্কাৰ কৰিব লাগে, তেতিয়াহ'লে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল লোক অবৈধভাৱে আহিছে তেওঁলোকক বহিষ্কাৰ কৰক, আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ যিসকল লোক আছে তেওঁলোক স্বদেশী, তেওঁলোক হিন্দুৱে হওক, তেওঁলোক মুছলমানে হওক, যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত NRC হৈ গৈছে, আৰু সেই NRC যিসকল লোকৰ নাম ইতিমধ্যে ওলাইছে, সেই লোকসকলৰ নাম যদি SIR হয় তেতিয়াহ'লে পোনপটীয়াকৈ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগিব। কাৰণ ইয়াত অসম চুক্তি আছে। যে অসম চুক্তি থকাৰ পিছত 1971 চনৰ 1966 চনৰ ভোটাৰ তালিকাত নাম থকাৰ পিছতো যি SIR জাপি দিব বিচাৰিছে, আমি ভাবো যে SIR প্ৰয়োজন নাই। কিন্তু চৰকাৰে যদি প্ৰয়োজন বোধ কৰে তেতিয়াহ'লে NRC থকা লোকসকলৰ, NRC যিসকল লোকৰ নাম আহিছে তেওঁলোকৰ নামসমূহ পোনপটীয়াকৈ তাতে অন্তৰ্ভুক্ত কৰিব লাগিব।